আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছৰ ডিব্ৰু শাখা আৰু শাখাৰ উদ্যোগত আমি যেহেতু আমাৰ টিংৰাই নাজিৰাটিং কয়লামাটি এটা ভিতৰুৱা অঞ্চল আৰু এই ভিতৰুৱা অঞ্চলৰ আমাৰ শ্ৰদ্ধাৰ দাদা ফুলসিং ৰাউতীয়াৰ একমাত্ৰ আমাৰ পুত্ৰ অমন ৰাউতীয়া আৰু মাতৃ অনিমা ৰাউতীয়া পুত্ৰ অমন ৰাউতীয়াই আজি টিংৰাই জাতীয় বিদ্যালয়ৰ পৰা আজি মেট্ৰিক পৰীক্ষা পাছ কৰিছে আৰু আমি গম পাওঁ যে ভাইটিয়ে 6টা সাবজেক্টতে লেটাৰ মাৰ্কস লৈ তেখেতে পাছ কৰা বুলি আৰু আমি এই খবৰ পোৱাৰ লগে লগে আমি আজি নাজিৰাটিং কয়লামাটি ভিতৰুৱা অঞ্চলত উপস্থিত হৈ ভাইটি অমন ৰাউতীয়াক আমি তুমি উত্তীৰ্ণ হ'লা আজি কোনটো বিদ্যালয়ৰ পৰা তুমি উত্তীৰ্ণ হ'লা মই জাতীয় বিদ্যালয় টিংৰাই বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ আচ্ছা আচ্ছা তুমি আমি জানিব পৰা মতে তুমি 6টা সাবজেক্টতে লেটাৰ মাৰ্কস লৈ উত্তীৰ্ণ হৈছা বুলি হয় হয় তো তোমাৰ পাৰ্চেন্টেজ কিমান হৈছে এতিয়া 88.83% 88.8% না তো এতিয়া তোমাক কেনেকুৱা লাগিছে তুমি যে আজি 6টা সাবজেক্টতে আজি তুমি লেটাৰ মাৰ্কস লৈ পাছ কৰিছা ভাল লাগিছে বহুত ভাল লাগিছে আৰু তুমি ইমান ভিতৰুৱা এটা অঞ্চলৰ পৰা তুমি টিংৰাই জাতীয় বিদ্যালয়খনত তুমি শিক্ষা পাঠদান কৰিছিলা তোমাৰ যাতায়াতৰ ব্যৱস্থা কেনেকুৱা আছিল সাইকেলৰ যোগেদি গৈছিলোঁ সাইকেলৰ যোগেদি গৈছিলা আচ্ছা আৰু তুমি আজি এই পৰ্যায় পোৱাৰ আজি যিটো তুমি এই ভিতৰুৱা কয়লামাটি গাঁওখনৰ কাৰণে যি নাম জিলিকাই আনিলা তাৰ কাৰণে তুমি তোমাৰ মা দেউতাৰ কাক তুমি বেছিভাৱে তোমাক গুৰুত্ব দিছিলে সহায় কৰিছিলে সকলোৱে মা দেউতা শিক্ষক শিক্ষয়িত্ৰী সকলোৱে সহায় কৰিছিলে তো ভাল কথা আৰু যেহেতু আজি তুমি মা দেউতাক তুমি কি ক'ব বিচাৰিছা মানে বহুত ভাল লাগিছে আৰু ভালদৰে পাছ হৈছোঁ বুলি মা দেউতাক ধন্যবাদ এটা দিব লাগে ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে এতিয়া তোমাৰ পঢ়া তুমি কি পঢ়িম বুলি তুমি ভাবিছা মানে সায়েন্স লোৱাৰ মন আছে ইয়াৰ পিছত সায়েন্স লোৱাৰ মন আছে ভাল কথা আৰু যেহেতু তুমি এতিয়া ক'ত পঢ়িম বুলি তুমি ভাবিছা মানে ডিগবৈ কলেজ নহ'লে RD জুনিয়ৰ কলেজ আচ্ছা আচ্ছা তো তাৰপিছত তোমাৰ যিখিনি মানে পঢ়া শুনা থাকিব তেতিয়া তুমি আৰু ভৱিষ্যতে মানে তুমি কি মানে হ'বলৈ তোমাৰ ইচ্ছা আছে ইঞ্জিনিয়াৰ আচ্ছা ঠিক আছে ধন্যবাদ